নমস্কাৰ। এইকেইদিন শাসক পক্ষৰ বিভিন্ন নেতাই বানপানীৰ বিভিন্ন কাৰণ দৰ্শাই আছে। আনকি মই বিধায়ক হৈ থকা অৱস্থাত জলসম্পদ বিভাগক কেন্দুগুৰি অঞ্চলৰ সুৰক্ষাৰ বাবে এটা মথাউৰি নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিলোঁ। এতিয়া মই কোৱা শুনিছোঁ যে মোৰ প্ৰস্তাৱ অনুসৰি বোলে তাত টকা অনুমোদন দিব বিচাৰিছিল আৰু ৰাইজে বাধা দিলে। এই কথাখিনি কিন্তু মই বিধায়ক হৈ থকা অৱস্থাত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই মোৰ প্ৰস্তাৱ অনুসৰি যে তাত মথাউৰি বনাব বিচাৰিছিল, 60 কোটি টকা চেংচন কৰিছিল, এই কথাবিলাক কোনো দিনেই মোক কোৱা নাছিল, উল্লেখ কৰা নাছিল। সেই গতিকে ইয়াৰ সত্যতা মই ক'ব নোৱাৰোঁ। কিন্তু মই অন্য দুটা কথা ক'ব বিচাৰোঁ। নেপালী খুঁটিৰ ৰাইজে মোক সেই অঞ্চলটো আৰু ৰোহিতেশ্বৰ শইকীয়া প্ৰাথমিক বিদ্যালয়খন বান আৰু গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰিছে, সেইখিনি ৰক্ষা কৰিব লাগে বুলি এখন আবেদন দিছিল আৰু সেই আবেদনখন মই আমাৰ জিলা উপায়ুক্তক 25/2/2025 তাৰিখে প্ৰেৰণ কৰিছিলোঁ। ঠিক একেধৰণেৰে অন্য এটা অঞ্চল, যিটো অঞ্চল হ'ল প্ৰজাবস্তি বা মাজপথাৰ, প্ৰজাবস্তিৰ ৰাইজেও মোক 16/3/2024 এখন ৰাজহুৱা আবেদন দিছিল তেওঁলোকৰ অঞ্চলৰ খোৱাপানী আৰু দিখৌ নৈৰ মথাউৰি লাগে বুলি। আৰু এইখনো মই জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা শিৱসাগৰক 15/5/2024 তাৰিখে মোৰ চৰকাৰী পেডত প্ৰেৰণ কৰিছিলোঁ যাতে বিহিত ব্যৱস্থা লয়। এতিয়া কথাটো হ'ল, আমি মুখ্যমন্ত্ৰী মহোদয়ে 2021 চনত তেখেতে শপত গ্ৰহণ কৰাৰ পিছত সদনত কৈছিল টীম অসম হিচাপে আমি কাম কৰিব লাগে। আমি বিৰোধী পক্ষৰ পৰা কৈছিলোঁ গঠনমূলক সমালোচনা কৰিম আৰু ভাল কামত আপোনাক সহযোগ কৰিম। কিন্তু তেখেতে টীম অসমৰ নাজিৰা সমষ্টিৰ ৰাইজৰ এই দুটা যি ৰাজহুৱা দাবী, এই দাবীকেইটা পূৰণ কৰাৰ কিয় ব্যৱস্থা নকৰিলে, যাৰ ফলত আজি এই দুৰ্যোগ হ'ল, এই কথাখিনি মই ভাবোঁ কোনোবাই উত্তৰ দিব আৰু তেতিয়াহে আচল কথাখিনিও হ'ব যে কেনেকৈ তেখেতসকলে ৰাজনীতিৰ ঊৰ্ধত থাকি ৰাইজৰ কাৰণে শপত লোৱাৰ পিছত কাম কৰিছিল নে একপক্ষীয়ভাৱে নিজৰ দলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি কাম কৰিছিল, এই কথাও পোহৰলৈ আহিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।